মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুনিয়ালগুৰি জিলা বৰপেটা এখন মই আহিছোঁ ফখৰুদ্দিন একাডেমি বৰপেটা ডিষ্ট্ৰিক্টৰ কলগাছিয়াৰ যেটো ফখৰুদ্দিন একাডেমি আর ফখৰুদ্দিন একাডেমির সঞ্চালক ডক্টর ইফতিখার আলী সাহাবৰ ওচৰত মই আহিছোঁ তেখেতৰ স্কুলৰ পৰা কিমানজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে হায়াৰ সেকেন্ডাৰী পৰীক্ষাত আর কেনেকুৱা রেজাল্ট হল সেই তাৰে এটা বাৰ্তা আমি নিৰক্ষৰ কবি হাবিলুদ্দিনৰ চেনেলৰ পৰা অসম তথা গোটেই বিশ্বত দিব বিচাৰিছোঁ। আমি তেখেতৰ ওচৰত আছোঁ। মই নিৰক্ষৰ কবি হাবিলুদ্দিন ডক্টৰ ইফতিখাৰ আলী সাহাবক মই মোৰ চেনেলৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনাৰ স্কুলত ইমান যে আমি শুনিবলৈ পাইছোঁ যে বৃহত্তৰ কলগাছিয়াৰ ভিতৰত আপোনাৰ স্কুলখনে ভাল এটা রেজাল্টৰ ফলাফল আনিছে, এই বিষয়ে আপুনি কি ক'ব? সেইটো মই প্ৰথমতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ, গাৰ্জেনসকলক অভিনন্দন জনাইছোঁ, লগতে আমাৰ শিক্ষকসকলকো অভিনন্দন জনাইছোঁ। যিয়ে নহওক আমাৰ ইয়াত যিসকল ছাত্ৰ ছাত্ৰী আহে প্ৰায় বেছিভাগ দুখীয়া ফেমিলিৰ পৰা আহে আৰু এই ল'ৰা ছোৱালীখিনিক আমি খুব ন্যূনতম মাচুলৰ বিনিময়ত ল'ৰা ছোৱালীখিনিক শিক্ষা দিওঁ। আমাৰ প্ৰথম লক্ষ্যটো হৈছে কি যে আমাৰ এই অঞ্চলত যিসকল ল'ৰা ছোৱালী আছে সেই ল'ৰা ছোৱালীসকলক আমি যদি এটা সঠিক ৰাস্তাত লৈ যাব পাৰোঁ, আমি এটা মানৱ সম্পদ হিচাপে তেওঁলোকক যাতে গঢ় দিব পাৰোঁ, তাৰে উদ্দেশ্য আগত ৰাখি আমাৰ শিক্ষকসকলে যথেষ্ট পৰিশ্ৰম কৰে। আমি তেতিয়াই ছাত্ৰ ছাত্ৰীসকলৰ লগত সদায় এটা সুসম্পৰ্ক বজাই ৰাখোঁ আৰু আদৰ্শগত শিক্ষা ইয়াত দিবলৈ চেষ্টা কৰা হয় আৰু গাৰ্জেনসকলৰো যথেষ্ট সঁহাৰি আমি ইয়াত পাওঁ আৰু শিক্ষকসকলে আমাৰ যথেষ্ট কঠোৰ পৰিশ্ৰম কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে যেতিয়াই শিক্ষকসকলক বিচাৰে মই যিমান দূৰ পাৰোঁ শিক্ষকসকলক তেওঁলোকৰ ওচৰত যাবলৈ বিভিন্ন ধৰণে হেল্প কৰিবলৈ মই সদায় উৎসাহিত কৰোঁ আৰু শিক্ষকসকলে সেইখিনি কথা মানি চলে, যাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এটা ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ। মই নিৰক্ষৰ কবি হাবিলুদ্দিনক আপোনাৰ ওচৰত আহি মোৰ দৰে এজন নগণ্য কবিক এই অলপ সময় দিয়াৰ বাবে মই আন্তৰিক অভিনন্দন আপোনাক জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ এই অনুষ্ঠানখন আৰু ভালদৰে আগবাঢ়াই যায় তাৰে কামনা লৈ মই নিৰক্ষৰ কবি হাবিলুদ্দিন ইয়াতেই সামৰি মাৰিছোঁ। ধন্যবাদ, থেংক ইউ।